আজি অসমৰ অপেচাদাৰী নাট্যগোষ্ঠীৰ এগৰাকী অগ্ৰণী নেতা, যিগৰাকীয়ে অসমৰ অপেচাদাৰী নাট্যগোষ্ঠীক এক বিশেষ মাত্ৰা প্ৰদান কৰিছিলে, ৰফিকুল হুছেইনদেৱ। তেখেতৰ বিয়োগত আমি কলিয়াবৰৰ নাটকৰ লগত জড়িত, নাটক ভাল পোৱা আৰু কলিয়াবৰ বিশিষ্ট ব্যক্তিসকলৰ আৰু অনুষ্ঠানসকলৰ সমূহ অনুষ্ঠানক লৈ আজি ইয়াত স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। কলিয়াবৰ শাখা সাহিত্য সভা, কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাকে আদি কৰি কলিয়াবৰ সকলো অনুষ্ঠান আৰু ইয়াৰ বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত তেখেতৰ স্মৃতিচাৰণৰ লগতে বহুকেইজনে ব্যক্তিগতভাৱে লগ পোৱা তেখেতৰ কথা, তেখেতৰ কাব্য প্ৰতিভা আৰু তেখেতৰ নাট্য প্ৰতিভাৰ ওপৰত আলোচনা আগবঢ়ায় আৰু ইয়াতে এক শোকৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। আমি বহুদিন এক দীৰ্ঘদিন 1986 চনৰ পৰাই ৰফিকুল হুছেইনদেৱৰ কলিয়াবৰৰ লগত সম্পৰ্ক আৰু সেই সম্পৰ্কৰ আঁত ধৰিয়ে আজি আমাৰ এই সভাখন হৈছে। কাৰণ ৰফিকুল হুছেইন যে আমাৰ শেষৰ ফালে এনেকুৱা লগা হ'ল তেখেত যেন আমাৰ কলিয়াবৰৰে মানুহ, কলিয়াবৰৰে সন্তান। ৰফিকুল হুছেইনদেৱৰ লগত যেন আমাৰ কিবা এক সাংঘাতিক সম্পৰ্ক আছে। এই কথাবোৰে আমাক ৰফিকুল হুছেইনদেৱৰ প্ৰতিটো ঘটি যোৱা ঘটনা, ৰফিকুল হুছেইনদেৱৰ লগত পাৰ কৰা সময় ইত্যাদি কলিয়াবৰীয়া ৰাইজৰ মনত পেলাই দিয়ে আৰু সেইসমূহৰে স্মৃতি লৈ তেখেতৰ কাব্য প্ৰতিভা, নাট্য প্ৰতিভাৰ কথা লৈ আজি সভাখন আমি অনুষ্ঠিত কৰোঁ। আজি কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থা, কলিয়াবৰ শাখা সাহিত্য সভাৰ উদ্যোগত আৰু কলিয়াবৰ বিভিন্ন জাতীয় অনুষ্ঠান প্ৰতিষ্ঠানৰ সহযোগত আজি ৰফিকুল হুছেইনদেৱলৈ শ্ৰদ্ধাঞ্জলি জনাই স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। ৰফিকুল হুছেইন ডাঙৰীয়াই কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ কলিয়াবৰবাসীৰ অভিভাৱকত্বত হোৱা শ্বহীদ নৰেন মহন্ত সোঁৱৰণী সদৌ অসম একাংক নাট প্ৰতিযোগিতাৰ 1986 চনৰ মুখ্য বিচাৰক হিচাপে আছিল। তেখেতে প্ৰথমে মুখ্য বিচাৰক হিচাপে আছিল, তাৰপিছত আমাৰ এই অনুষ্ঠানৰ তেখেত এজন আলহী হ'ল আৰু শেষলৈ তেখেত গৃহস্থ হ'ল আৰু সেইজন ব্যক্তিৰ প্ৰচাৰ বিমুখ এজন মহান শিল্পী, যিজন শিল্পীয়ে প্ৰান্তে প্ৰান্তে থকা সৰু সৰু শিল্পীসকল, যিসকলৰ প্ৰতিভা আছিলে, সুপ্ত প্ৰতিভা আছিল নাট্য জগতখনত, সেই প্ৰতিভাসমূহক বিকাশ কৰাৰ কাৰণে তেওঁ যথেষ্ট দৃঢ় সংকল্প হৈ আগবাঢ়িছিল। এইজন মহান শিল্পীৰ আমি অকালতে হেৰুৱাত আমাৰ এটা বৃহৎ ক্ষতি আৰু এনেকুৱা শিল্পীসকলৰ যি মহান্তম, তেওঁলোকে সৰু সৰু প্ৰান্তৰ পৰা এটা নাট্য আন্দোলন কৰি থাকে, এইসকল শিল্পীৰ প্ৰতি আমি চৰকাৰকো আহ্বান জনাম যে এইসকল শিল্পীৰ সৃষ্টিৰাজিক সন্মান জনাব লাগে আৰু এইসকল শিল্পীয়ে এই নাট্য জগতখনক যিখিনি বৰঙণি দিছে এইখিনিক এক বৃহৎভাৱে সংৰক্ষণ কৰি যাতে ভৱিষ্যত দিনত নতুন প্ৰজন্মই যাতে এই সৃষ্টিৰাজি লৈ পেলাই আমাৰ নাট্য জগতখনক এক সুকীয়া পৰিচয় হিচাপে লৈ অসমখনক আগুৱাই লৈ যায় আৰু